ডুমডুমাত টাউনৰ মাজমজিয়াত থকা গান্ধী মূৰ্তি ভঙাক লৈ প্ৰাক্তন কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজৰ সংবাদমেল। ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে আজি ডুমডুমা কংগ্ৰেছ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে। ডুমডুমা পৌৰসভাই ডুমডুমা টাউনৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত গান্ধী মূৰ্তিটো ভাঙি উক্ত স্থানত এটা ক্লক টাৱাৰ নিৰ্মাণৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া মানি লোৱা নহ'ব বুলি মন্তব্য কৰি দেশৰ গৌৰৱ মহাত্মা গান্ধীৰ মূৰ্তি ভাঙি বিজেপি দল তথা চৰকাৰ ডুমডুমা পৌৰসভাই অপমান কৰা বুলি সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছ নেতাজনে। ডুমডুমা পৌৰসভাই যি কাৰ্য কৰিছিলে সেই কাৰ্যক আমি প্ৰতিবাদ জনাবলৈ আহোঁতে সেইকাৰণে আমি প্ৰতিবাদ জনাবলগীয়া হ'ল। আৰু এই প্ৰতিবাদ ফলিত আমাৰ কেনেকুৱা ধৰণৰ আলোচনা হৈছিল বা পৰৱৰ্তী পৰ্যায়ত আমি স্মাৰক পত্ৰক দিব যাওঁতে কাৰ্যবাহী বিষয়ে কি ধৰণে কথাবিলাক কৈছিলে সেই কথাখিনি আমি আজি আচলতে ৰাজহুৱা কৰিবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সকলোৱে উপস্থিত থকাৰ কাৰণে আমি কাকতক সঞ্জীৱ আহ্বানলৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আজি যি আমাৰ সংবাদ যোৱা কিছুদিন ধৰি মহাত্মা গান্ধীৰ মূৰ্তিক লৈ বিশেষকৈ আৰু আমি আমাৰ তৰফৰ পৰা কৈ আহিছোঁ যে মহাত্মা গান্ধীৰ মূৰ্তিটো ভাঙিব নালাগে। তাত কোনো ৰাজনীতিৰ কথা ইয়াত নাই। জনপ্ৰতিনিধিয়ে কৈছে, বাৰে বাৰে ডাইভাৰ্ট কৰি আছে কথাবিলাক, আচল কথালৈ তেওঁ নাহে। নোহোৱাৰ কাৰণটো আছে। আজি সেই কথাখিনি আমি খুব ক'ম যে তেওঁলোকে খুব গোপনীয় আৰু তেওঁলোকে খুব খৰখেদাকৈ গান্ধী মূৰ্তিটো তেওঁলোকে ভাঙিবলৈ আৰম্ভ কৰে। টাউন কমিটিয়ে আচলতে এখন ৰাজহুৱা সভা পাতিব লাগিছিল। তেওঁলোকে একদম আমি আমাৰ তৰফৰ পৰা পোনছাতে কৈছোঁ যে কোনো ধৰণৰ ৰাজহুৱা মিটিং তেওঁলোকে নাছিল। যদি তেওঁলোকে যদি ৰাজহুৱা মিটিং কৰিছে, কোন দল সংগঠন বুলি কৈছে, কোন দল সংগঠন আছে তাত, দল সংগঠন এইখিনি প্ৰকাশ কৰিব লাগে। তেওঁলোকে প্ৰচিডিং নেদেখায়। এক, দুই, তেওঁলোকে যেতিয়া স্মাৰক পত্ৰ দিবলৈ গ'লে আমাৰ ব্লক প্ৰেচিডেণ্ট, সেই ব্লক প্ৰেচিডেণ্টক তেওঁলোকে প্ৰচিডিং বা তেওঁলোকে ৰিজলিউশ্যন নেদেখালে। একদম পোনপটীয়া কথা আছে যে তাত DPR-ত পৰ্যায়ত মহাত্মা গান্ধীৰ নিৰ্মাণৰ কোনো পৰ্যায় নাই, DPR নাই, সেইটো ক্লিয়াৰ। গতিকে তেওঁলোকে দেখাব নোৱাৰিলে। কাৰ্যবাহী বিষয়াগৰাকী আবুল তাবুল বক্তি তেওঁ কাৰ্যবাহী বিষয়াগৰাকীয়েও বিজেপিৰ মুখপত্ৰৰ দৰে কাম কৰিছে, কথাবিলাক কৈছে। গতিকে তেওঁ কোনো DPR বনোৱা নাই। খালি DPR আছে 27 লাখ টকা, এইটো টাৱাৰ, ক্লক টাৱাৰ বনাব। কিন্তু যদি বেছি কয় বিভিন্ন ৰাইজে, তেন্তে তেওঁলোকে সৰু এটা এই মহাত্মা গান্ধীৰ মূৰ্তি বনোৱাৰ কাৰণে সিদ্ধান্ত ল'ব পাৰে, তাতকৈ একো নাই। কিন্তু তেওঁলোকে গান্ধীৰ এই যে যেনেধৰণে তেওঁলোকে কোৱাৰ দৰে গান্ধীৰ ওপৰত তেওঁলোকে চেট দিব, তো চেটটো ভাৰতবৰ্ষৰ ক'তো চেট নাই। ইয়াত আকৌ নতুন চেট কিহত? এক, তেওঁলোকে সৌন্দৰ্যবোধৰ কাৰণে তেওঁলোকে মহাত্মা গান্ধীৰ মূৰ্তিটো উঠাই পেলাব, ধ্বংস কৰি দিব। সেই কথাটো নিন্দনীয়। গতিকে তেওঁলোকে অকল মহাত্মা গান্ধীৰ মূৰ্তি আঁতৰাই কোনটো দিশত তেওঁলোকে উন্নয়ন কৰিব বিচাৰিছে। গতিকে তেওঁলোকৰ ক্লক টাৱাৰ যদি লগাবলৈ আছিলেই, মহাত্মা গান্ধীৰ মূৰ্তিটো নাআঁতৰাকৈ তেওঁলোকে ক'ৰবাত লগাব পাৰিলেহেঁতেন। য'ত নেকি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নতুনকৈ পাৰ্লামেণ্ট ভৱন বনাইছে, তাত তেওঁৰ সাহস নহ'ল যে তাত ভীমৰাও আম্বেদকাৰৰ মূৰ্তি আছে, মহাত্মা গান্ধীৰ মূৰ্তি আছে, সেইটো তেওঁ টাচ নকৰাৰ কাৰণে নতুন ভৱন বনালে। তেওঁলোকে কৰিব পাৰিলেহেঁতেন। গতিকে এনেধৰণে অহংকাৰী জনপ্ৰতিনিধি ৰাইজে চিনি পাইছে। তেওঁলোকৰ বিজেপি চৰিত্ৰ ইতিমধ্যে খোল খাইছে। গান্ধী মূৰ্তি যেতিয়া ৰক্ষা নকৰিলে, তেতিয়া অন্য সাধাৰণ ৰাইজে কেনেধৰণে ৰক্ষা পাব? তেওঁ নিশ্চয় এই কথাটো আমি যেতিয়া মানা কৰিছোঁ, তেওঁলোকে কৈছে যে কংগ্ৰেছৰ সংস্কৃতি। মই চেলেঞ্জ কৰিছোঁ
ইয়াৰ বিধায়কগৰাকীক আমি ক'ত বাধা দিছোঁ তেওঁৰ উন্নয়ন দুৰ্গা সময়ত কিবা কংগ্ৰেছ কৰ্মী নহয়, ভাৰতৰ কোনো মানুহ দুৰ্গাৰ কোনো মানুহে উন্নয়ন কেতিয়াও বাধা নকৰে, আমি নকৰোঁ, কিন্তু আমি সহযোগে কৰিম। গতিকে এই গান্ধী মূৰ্তি আঁতৰাই উন্নয়ন কেনেধৰণৰ উন্নয়ন? গতিকে তেওঁ যেনেধৰণে কৈছে, তো এতিয়া ইয়াৰ ওপৰত আমি চালোঁ যে ৰাজহুৱা সভা বুলি বাৰ বাৰ কৈছে তেওঁলোকে, ৰাজহুৱা সভাটো ক'ত হ'ল? আৰু টাউন কমিটি ইমান কৰ্তৃত্ব দিয়া হোৱা নাই নহয় যে তেওঁলোকে ৰাজহুৱা পাতি গান্ধী মূৰ্তি তেওঁলোকে ভাঙি দিব। গতিকে আমি শুনিবলৈ পাইছোঁ যে ৰাজহুৱা সভাত অসম সাহিত্য সভা ডুমডুমা ইউনিটে থকা বুলি আমি গম পাইছোঁ। গতিকে তেওঁলোকে ক্লিয়াৰ কৰিব লাগে। গতিকে আমাক আমি মিছগাইড হৈছোঁ, তেওঁলোকে ক্লিয়াৰ কৰিব লাগে। আৰু প্ৰেছ ক্লাবৰ দুই এজন, বিশেষকৈ দুই এজন নহয়, ধীৰেন ডেকা আৰু অৰ্জুন বৰুৱা আছে বুলি জানিছোঁ। এই দুজন ব্যক্তিৰ ওপৰত আমাৰ প্ৰশ্ন আছে, তাৰ গান্ধী মূৰ্তি ভাঙিবৰ কাৰণে অনুমতি প্ৰদান কৰি দিয়ে নেকি? গতিকে সেইটো আমি ক্লিয়াৰ হ'ব লাগে। আমি অৰ্জুন বৰুৱাক অপমান কৰা প্ৰশ্ন আহিবই নোৱাৰে, কোন নকৰে? তেওঁক শ্ৰদ্ধা, আমি কংগ্ৰেছ কৰ্মী নহয়, চবেই তেওঁলোকে শ্ৰদ্ধা কৰে। আৰু তেওঁলোকে যে একে লাইনত অনুপ গুপ্তাৰ লাইনত একেলগে ব্যৱসায় কৰা, এই গেলামালৰ দোকানীৰ লগত একেলগে কথাখিনি কোৱাটো, এইটোতো কংগ্ৰেছৰ চুতলবি, বিজেপিৰ চুতলবি নিচিনা তেওঁ কথাখিনি ক'লে। অনুপ গুপ্তা ক'লে, তাৰপিছত মুনু আগৰৱালা ক'লে, তাৰপিছত দিলীপ গুপ্তা ক'লে, তাৰপিছত কিষাণলাল পাৰ্কো ক'লে। মানুহে জানেই কিষাণলাল পাৰ্ক কংগ্ৰেছৰ এজন ফাইনেন্সাৰ, তেওঁ এজন বিজেপিৰ ফাইনেন্সাৰ। গতিকে তেওঁ বিজেপিৰ বাহিৰে বেলেগ কথা কেনেদৰে ক'ব? গতিকে এইখিনি কথা। গতিকে এই দুগৰাকী ব্যক্তিক আমাৰ একে শাৰীতে আমি থ'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে ব্যৱসায় কৰা মানুহ আৰু তেওঁলোকে বিজেপি কৰে। গতিকে তেওঁলোক কোৱাটো আমি বিজেপি কোৱা বুলি আমি গম পাইছোঁ। গতিকে এইখিনি কথা। গতিকে তেওঁলোকে যেতিয়া মিটিং কৰিছিলে, ৰাজহুৱা মিটিং কৰিছিলে, আমাৰ মুক্তিযোদ্ধাসকলক কিয় নামাতিলে? এতিয়াও কম, ডুমডুমাৰ গান্ধী মূৰ্তি আমাৰ ডুমডুমাৰ সম্পদ, ডুমডুমাৰ আৱেগ অনুভূতিৰ কথা জড়িত হৈ আছে। গতিকে বিভিন্নজনে মিছগাইড কৰিব বিচাৰিছে। গতিকে মিছগাইড কথাৰ কি আছে? দুই এগৰাকী কৈছে যে মুখটো দক্ষিণ ফালে হোৱাৰ কাৰণে। মই এতিয়া ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে ডুমডুমা AT ৰোড যিটো ৰিভাৰ, তাৰ দলং চেংচন হৈছে। যদি হানচাৰ ফালৰ পৰা আহে তেতিয়াহ'লেতো কেনেধৰণে এইটো মুখটোতো এইফালে হ'ব। এইফালৰ পৰা যদি আহে দুইফালৰ পৰা দেখোন হেৰি হয়, এই মুখটো উল্টা নহয়, ঠিকে থাকিব। গতিকে এইখিনি কথা। এতিয়া এইটো নিৰ্মাণ কৰিছিলে আচলতে তেতিয়াৰ বিধায়ক এই হৰিহৰ চৌধুৰী। তেওঁলোকে মহান এটা আছিল। আজি তেওঁলোকক স্মৰণ কৰিছোঁ, তেওঁলোকৰ সমাজকৰ্মী, তেওঁলোকৰ বিধায়ক আছিল। গতিকে তেওঁলোকৰ পৰিয়ালক নামাতিলে। ইয়াৰ উপৰিও ঠাকুৰ ৰামবচন সিং চেয়াৰমেন আছিল। নিৰ্মাণ হৈছিল 1951-66 চনত তেওঁৰ কাৰ্যকালত। গতিকে এইখিনি কথা তেওঁলোকৰ। আৰু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত একেলগে আন্দোলন কৰা আমাৰ ফিৰবাৰীৰ সত্যলতা গগৈক কিয় নামাতিলে, বা তেওঁৰ পৰিয়ালক কিয় নামাতিলে? এই কথাটো ৰায়টো ল'ব লাগিছিলে। তেওঁলোকে এই টাউন কমিটিৰ নিজস্ব তেনেকৈ নাই, কি নাই, সিদ্ধান্ত ল'ব নোৱাৰে। কোনোবা অজ্ঞাত শক্তিয়ে তেওঁলোকক পৰামৰ্শ দি আছে। যেনেকৈ অজ্ঞাত এটা চেনেলত তেওঁলোকে কথাবিলাক কৈছে, দুৰ্নাথ চেনেলত কোৱা নাই, তেওঁলোকে কোৱা নাই, জানে আচল কথাটো জানে, সেইকাৰণে তেওঁলোকে কোৱা নাই। গতিকে এইখিনি কথা কৰোঁ। গতিকে আমি আকৌ ক'ম আজি যে ডুমডুমা যেনেধৰণে তেওঁলোকৰ DPR, তেওঁলোকে আমাৰ মেধি চাহাবে যেতিয়া লগতে টীম টাউন কমিটি অফিচত গ'ল, DPR চাবলৈ বিচাৰিলে, প্ৰজেক্ট চাবলৈ বিচাৰিলে, আঁচনিখন চাবলৈ বিচাৰিলে, তেওঁলোকে দেখাব নোৱাৰিলে। কাৰ্য বিষয়া দেখাব নোৱাৰে কাৰণ এটাই, তেওঁলোকৰ DPR-ত মহাত্মা গান্ধীৰ মূৰ্তি নাই।
তেওঁলোকৰ অকল ক্লক টাৱাৰ আছে। গতিকে এইটো কথাত আমি গম পালোঁ তেওঁলোকে আবুল তাবুল বকিলে। গতিকে এইখিনি কথা মই আৰু সময়ে সময়ে আমাৰ বিধায়কগৰাকীও কয়, কি কয় যে তেওঁ খতিয়ান দিয়ক। গতিকে আমি এই ধৰণে কথা নকওঁ, এই ধৰণে নকওঁ। 2023 চনত 2023 চনত তেওঁ এটা হেৰি এই এটি ৰোডৰ পৰা এটি ৰোড নহয়, এইটো এটি ৰোড ৰেল ক্ৰছিঙৰ পৰা থানালৈকে অল এটি ৰোড তেওঁ নিৰ্মাণ কৰিছিলে, তেওঁ আধাৰশিলা স্থাপন কৰিছিলে। কিন্তু তেওঁ সেইটো আৰম্ভ নকৰিলে। এই যে ফেব্ৰুৱাৰী মাহত তেওঁ আৰম্ভ কৰিলে, একে নিশাই খতম কৰি দিলে। এক নিশাৰ ৰাস্তা হয় নেকি? বাকী পইচা ক'ত গ'ল? মই 2-1 ইঞ্জিনিয়াৰ সুধিছিলোঁ, পইচা আছে। এটা কথা স্পষ্ট ক্লিয়াৰ কৰি দিয়া ভাল হ'ব, গিৰিপেট যেতিয়ালৈকে অনুমতি নিদিয়ে তেওঁলোকৰ ৰাস্তাত তেওঁলোকে বনাব, আসাম গভৰ্ণমেণ্টে বনাব নোৱাৰে। অনুমতি দিয়ে তেতিয়া বনাব পাৰে। গতিকে তেওঁলোকে কেনেধৰণে একদম কলীয়া পানীলৈকে বনাইছিলে, সেই পইচাবিলাক ক'ত আছে? সোধাত তেওঁলোকে ক'লে যে পইচাটো আছে, তেওঁলোকে গাত গোটবিলাক মাৰিব, এইটো কথা। গতিকে এইখিনি কথা। আৰু কালি পৰহি এটা তেওঁ কি কৰিছে, আধাৰশিলা স্থাপন কৰিছে। এইটো এটা আগতো অনিয়ম আৰু চূড়ান্ত দুৰ্নীতি হৈছে। গতিকে এইটো আমি নজৰ ৰখা ভাল, কাম হ'ব নে নহয়, আকৌ একে নিশাই কৰি দিব নেকি কাম? গতিকে এইখিনি ক'বলৈ যাওঁতে তেওঁ কয় হতাশাত ভুগিছে। হতাশাত ভোগা নাই আমি এবাৰ ষ্ট্ৰঙত আমি আহিছোঁ। কি আহিছোঁ? তেওঁ জনা দৰকাৰ। 10 বছৰ আমাৰ চেণ্ট্ৰেলত কোনো ধৰণৰ গোলকি পাৰ নাছিল। এইবাৰ আহিলে ৰাহুল গান্ধী আমাৰ নেতা। গতিকে যধে মধে প্ৰধানমন্ত্ৰী মোদীয়ে সিদ্ধান্ত ল'ব নোৱাৰে, যেতিয়া তেতিয়া যাক তাক জেলত ভৰাই দিব নোৱাৰে, যেনেকৈ মুখ্যমন্ত্ৰীক জেলত ভৰাই দিয়ে, কাৰোবাক ভৰাই দিয়ে। এইবিলাক তেওঁলোকে এতিয়া মতে নচলিব। গতিকে অসমৰ বিধায়ক বা মুখ্যমন্ত্ৰীও নচলিব। গতিকে তেওঁলোকে যিটো যধে মধে সিদ্ধান্ত লৈছে, সিদ্ধান্তবিলাক নিশ্চয় জনহিতৰ কাম হোৱা নাই। জনহিতৰ কাম হ'লে তেওঁ সাহস কেলৈ নহ'ল? DPR দেখাবলৈ কি সাহস নহ'ল এইকাৰণে যে তেওঁলোকৰ এইটো ষড়যন্ত্ৰ আছে, আৰু তেওঁলোকৰ ষড়যন্ত্ৰ আছে। গতিকে এই কথাখিনি আমি আপোনালোকক জ্ঞাত আমি জনাম যে ডুমডুমা খেলপথাৰৰ বাউণ্ডেৰীটো কংগ্ৰেছৰ দিনত হৈছে, আমাৰ দিনত হৈছে, মোৰ দিনত হৈছে। ইয়াৰ উপৰিও গেলাৰী আমি বনাইছোঁ। ইয়াৰ উপৰিও মাল্টিপুল লাইটিং প'ল 6টা বনাইছোঁ, যিটো ওখকৈ একেবাৰে হেৰি থাকে, এইটো বনাইছোঁ। এইখিনি কথা আছে। ইয়াৰ উপৰিও টয়লেট, পাব্লিক টয়লেট আমি বনাইছোঁ। আৰু তেওঁলোকে পেচাব কৰিব যাওঁতেও 5 টকা পইচা লয়। গতিকে এনেধৰণে গাঁৱৰ পৰা মহিলা আহে, বাগিচাৰ পৰা মহিলা আহে, কিমান কষ্ট হয় এই কথাষাৰ এবাৰো চিন্তা নকৰে। 1 নম্বৰ ৱাৰ্ডৰ বানপানী ক'ৰবাত তেওঁলোকে মাথৰি বনাবৰ কাৰণে এবাৰো তেওঁলোকে প্ৰস্তাৱ লোৱা হোৱা নাই। গতিকে এইখিনি কথা। বাছ ছিষ্টেম আমি বনাইছোঁ। বাছ ছিষ্টেমত আপুনি আচৰিত হ'ব, তাত ৱাইন শ্বপ তেওঁলোকে দি দিছে, ৱাইন শ্বপ তেওঁলোকে আবণ্টন দিছে। গতিকে এই ৱাইন শ্বপটো তাতে সৰু বাচ্চা ল'ৰা কিনে তাতে খাই, আমাৰ ওচৰত তথ্য আছে। গতিকে এইখিনি কথা আছে। ৰানিং ৱাটাৰ আমি দিছিলোঁ, কিন্তু হঠাৎ বন্ধ হৈ গ'ল। এইজন বিধায়ক অহাৰ পিছত বন্ধ কৰিলে। গাৰ্লছ হোষ্টেল উন্নতিকৰণ আমি হায়াৰ ছেকেণ্ডেৰী তাত দিয়া হৈছে, হায়াৰ ছেকেণ্ডেৰী আছে। তাৰপিছত আছে ডিভাইডাৰ, আমাৰ দিনত বনিছিলে। গতিকে বিজেপিয়ে কওক যে ডুমডুমাত তেওঁলোকে কি ইউনিয়ন কৰিলে। গতিকে তেওঁলোকে এতিয়া আমি ডুমডুমাৰ পৰা ফিৰবালৈকে তেওঁলোকে ৰাজহুৱা মিটিং পাতি বা তেওঁলোকে ৰাজহুৱা মিটিঙো পতা নাই, একপক্ষভাৱে তেওঁলোকে কথাবিলাক কৈ আছে। তেওঁলোকে দেখাব নোৱাৰিলে, ৰিজুলেশ্যন ক'ত ল'লে দেখাব নোৱাৰিলে নহয়। আমাৰ প্ৰেচিডেণ্ট চাহাব আছে, গৈছিলে, আমাৰ প্ৰতিনিধি দল গৈছিলে, এইখিনি ডিটেইলছ আলোচনা কৰিম। তেওঁলোকেতো আবুল তাবুল কথা কৈ পঠিয়াই দিলে। গতিকে তেওঁলোকে টাউন কমিটিৰ জিলাৰ ডিচিৰ এক্টৰ বাহিৰত ভাঙিব নোৱাৰে। গতিকে এইখিনি কথা আছে। সেইকাৰণে মই ক'লোঁ যে ভাৰতবৰ্ষৰ
195 ৰাষ্ট্ৰৰ ভিতৰত 80খন ৰাষ্ট্ৰত 80টা ৰাষ্ট্ৰত তেওঁলোকে সন্মান সহকাৰে তেওঁলোকে মূৰ্তি বনাই দিছে। গতিকে আমাৰ গৌৰৱ ভাৰতবৰ্ষততো আৰু সন্মান জনাব লাগিছিল, এই সন্মান নজনাই তেওঁলোকে অপমান কৰিছে। হ'ল সাহিত্য সভা, সাহিত্য আমাৰ দুৰ্গমা শাখা। দ্বিতীয়তে কিবা নাট্য মন্দিৰৰ কথা, আৰু চতুৰ্থতে ক'লে যে কিছুমান সচেতন টেক্স পেয়াৰ মানুহক আমি মাতিছোঁ। তেতিয়া মই ক'লোঁ যে ওচৰত এখন গান্ধী মন্দিৰ ওচৰৰ দোকানীখিনিয়ে দেখোন নাজানে, সেইবিলাকে কি টেক্স পে' নকৰে নেকি? নাই, গোটেইখিনি টেক্স পে'ক মাতিব পৰাটো আমাৰ ইমান ডাঙৰ সভাকক্ষ নাই। তেখেতৰ লগত কথা পাতি মই এইটোৱেই বুজিলোঁ, আমাৰ যিটো প্ৰতিনিধি দল গৈছিলোঁ, তেখেতে বিজেপিৰ মুখপাত্ৰহে কথা তেওঁ কাৰ্যবাহী বিষয়া হিচাপে আমাৰ লগত আলোচনা কৰে। আমি তেখেতক বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে গান্ধী মূৰ্তিভাৱেই খুলি দিয়ক, ক্লক টাৱাৰটো আপোনালোকে যিহেতু ইষ্টিমেট বনালে, আপোনালোকে বেলেগ স্থানত তাত দিয়ক, কাৰণ টাউন কমিটি বহুত জেগা আছে তাত দিয়ক। তেতিয়া আমি ইষ্টিমেট চাব বিচাৰিম। তেওঁ ক'লে যে আমি দেখাব নোৱাৰোঁ, কাৰণ এইটো কাৰণে দেখাব নোৱাৰোঁ, আমি গম পালোঁ যিজন ঠিকাদাৰ আছে, ঠিকাদাৰজনে যেতিয়া আমি তাত প্ৰতিবাদ কৰিছিলোঁ, তেওঁ ক'লে যে ইয়াত ক্লক টাৱাৰ বনাবৰ কাৰণেহে এই বস্তুটো উঠোৱা হৈছে, আৰু তেওঁ মোবাইলত ফেচবুকত সেই বস্তুটো আমাক দেখালে, অকল ক্লক টাৱাৰৰ বস্তুটোৱে দেখাইছে DPR, তাত কোনো গান্ধী মূৰ্তি DPR কিন্তু তেওঁ দেখাব। তেতিয়াহে আমি কিন্তু প্ৰতিবাদ কৰিছোঁ। আৰু সেই প্ৰতিবাদস্থলীত আমাৰ আছিল বুলি কৈছে, তেওঁ তাত চহী দেখাব পাৰিম বুলি যে আমি মাইনাছো দেখাব পাৰিম, আৰু তাত উপস্থিত থকা আমি ইয়াৰ চহী দেখাব পাৰিম। সেই কথাটো কিন্তু স্পষ্টভাৱে কাৰ্যবাহী কৰিছে। আৰু যেতিয়া আমাৰ প্ৰতিবাদস্থলীত আমাৰ সন্মানীয় অৰ্জুন বৰা ছাৰ আছিল, আমি তেখেতকতো আমি যথেষ্ট সন্মান কৰাৰো এই ডুমডুমাৰ গুৰি ধৰোঁতা বুলি আমি জানো। কিন্তু তেখেতকো আমাৰ প্ৰাক্তন বিধায়ক ছাৰে সুধিছিলে যে এই বিষয়ে আপুনি কিবা জানে নেকি? তেখেতে একাষাৰে কৈছিলে মই একো নাজানো। যেতিয়া কাৰ্যবাহী বিষয়াজন গ'ল, তেতিয়া কিন্তু আকৌ ছাৰে আহি কাৰ্যবাহী বিষয়াৰ হৈ কথা ক'বলৈ লাগিব। তেতিয়া ছাৰে কৈছিলে যে আপুনি অলপ আগত একো নাজানো বুলি ক'লে, গতিকে আপুনি বৰ্তমান মনোনীত। সেইটো কথাও তেওঁলোকে বেলেগে ওলাইছে যে আমি অপমান কৰিছোঁ বুলি। আনকি কাৰ্যবাহী বিষয়াজনে আমাক কৈছে যে আপুনি অপমান, তেওঁ অপমান কৰা নাই, তেখেতে নাজানো বুলি কৈছে। তেতিয়া পিছত কেনেকৈ তেখেতে, তেতিয়া তেখেতে কৈছে যে নজনাতো কথা নাথাকে, আমাৰ প্লেছ ক্লাবৰ ইয়াত প্ৰতিনিধি উপস্থিত আছে, তেওঁলোকে অনুমতি প্ৰদান কৰিছে 10জন ৱাৰ্ড মেম্বাৰে। সেই কথাবিলাক আচলতে আমাক কাৰ্যবাহী বিষয়াজনে কৈছে, আৰু সেইকাৰণে আমি সেই কামটো কৰিছোঁ। কোনো কাৰণত আমি কাম বন্ধ কৰিব নোৱাৰোঁ বুলি আমাক জনায়। আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে আলোচনা কৰিম বুলি কৈছিলে প্ৰতিবাদস্থলী, ক'ত আলোচনা না আমাৰ আলোচনা হ'ল, আলোচনা কাৰ মাজত হ'ল? তেওঁলোকৰ মাজত। আমি যে প্ৰতিবাদ কৰিছিলোঁ, আমাৰ লগত যেতিয়া আলোচনা হ'ব লাগিছিল, সেই আলোচনা তেওঁলোকে কৰাৰ মানসিকতা নকৰিলে। আপোনালোকে এই যিখন আয়োজন কৰিছিলোঁ বুলি কৈছে যে তাৰ দায়িত্ব বিচাৰি আপোনালোকে আবেদন কৰিছিল? আমি আবেদন কৰা নাই, কিন্তু আমি আবেদন কৰিম। তাৰ কাৰ্যবিৱৰণীও আমি বিচাৰিম, আৰু তাত কোন কোন উপস্থিত আছে ডুমডুমা সচেতন ব্যক্তি, আমি সেইসকলৰ তথ্য বিচাৰিম। আৰু ব্ৰিটেইনৰ তৎকালীন প্ৰধানমন্ত্ৰী ঋষি সুনক তেওঁক প্ৰথমে স্মৰণ কৰি পেলাই তেওঁ ভাষণ দিছিলে। গতিকে এইখিনি কথা আছে। তো মহাত্মা গান্ধীৰ মূৰ্তি যেনেকৈ আছিলে তেনেকৈ বনাই দিব লাগিব, নহ'লে মহাত্মা গান্ধীৰ বিৰুদ্ধে বা তেওঁলোকে যি নেগেটিভ ব্যৱস্থাপনা গ্ৰহণ কৰিছে, এইটো কংগ্ৰেছে কোনোকালে মানি নলয়। এটা পোনপটীয়া কথা, ডাম্পিং গ্ৰাউণ্ড আচলতে ক'ত হ'ব লাগে? মই আশা কৰিম যে জনসাধাৰণৰ য'ত নাই সেই অঞ্চলত হ'ব লাগে। আমি বহুত ঠাইত তাত টৰত আমি গৈছোঁ বিধায়ক থাকোঁতে, গতিকে ডাম্পিং গ্ৰাউণ্ডটো নিশ্চয় অলপ বাহিৰত, টাউনৰ বাহিৰত হ'ব লাগে। ইয়াত জনবসতি অঞ্চলত ডাম্পিং গ্ৰাউণ্ড হ'বই নোৱাৰে, এইটো পলিউশ্যন হয় আৰু বিভিন্ন ধৰণৰ কথা। গতিকে এইখিনি তেওঁলোকে জনহিতৰ কাম কৰা বুলি কয়, গতিকে আমিতো দেখা নাই। আমি দেখিছোঁ খালি তেতিয়া ৰাস্তা নিৰ্মাণ কৰিছিল, একে নিশাতে ৰাস্তাটো সম্ভৱেই নহয়, কিন্তু এক নিশাতে ৰাস্তা বনাই দিলে। গতিকে এইটো PWD মানুহৰ পইচা নহয়, MLAৰ পইচা নহয়, ডুমডুমাৰ অসমৰ ৰাইজৰ তেওঁ সম্পত্তি বা পুঁজি। গতিকে এইখিনি কথা। গতিকে
আৰু ক'ব লগা আছে, আমি কম সময়ত। গতিকে তেওঁ আন্তৰিকতাৰ একেবাৰে অভাৱ, অলপ চলপ নহয়, একেবাৰে অভাৱ। গতিকে কলেজ কেনেকৈ হ'ব? কলেজ নহ'ব তাৰ কাৰণো আছে এটা, তেওঁ পাৰ্চেণ্টেজটো নাই হোৱা, তাৰ নিজৰ ঠিকা মানুহ তাত ঠিকাদাৰ পোৱা নাই, ঠিকাদাৰ নোপোৱাৰ কাৰণে এইটো হৈছে। আৰু এটা আছিলে, আগতে এজন ঠিকাদাৰ পাইছিলে, বাজাজ নাম্বাৰ ঠিকাদাৰ, সেই ঠিকা কমিশ্যনটো তাৰ ওচৰত গৈছিল, জানে আমাৰ কেইবাজন মালটো বেগত নি পেলাই দিছিলে, কিন্তু কমিশ্যনটো তেওঁ বেছি বিচাৰাৰ কাৰণে আনহাতে চিফ মিনিষ্টাৰৰ লগত ভাল থকা বাজাজে অৰ্ডাৰ লৈ আহিলে, কাম কিবা কাম নকৰিলে সেইটো বেলেগ কথা, কিন্তু তেওঁ এতিয়া তেওঁৰ কাম দায়িত্ব আছে নাই? এই কলেজখন যে হোৱা নাই, তেওঁৰ দায়িত্ব নাই জানো? এতিয়া তেওঁ এটা প্ৰশ্ন উত্থাপন কৰা নাই। চিফ মিনিষ্টাৰ আহোঁতে তেওঁ ক'ব লাগিছিল, কোৱা নাই। গতিকে এইজন ৰাইজৰ তেওঁ ঠিকাভিত্তিত চলা এজন বিধায়ক, গভৰ্ণমেণ্টেও চলিছে ঠিকাভিত্তিত। আমি ক'ত আছ বুলি সুধিলে আমি কওঁ গান্ধী মূৰ্তিৰ ওচৰত, কাৰোবাক ক'লে গান্ধী মূৰ্তিৰ ওচৰত আহি যাওক। এতিয়া সেই নামটো গান্ধী মূৰ্তি হ'ব নে ক্লক টাৱাৰ হ'ব? গতিকে এইটো ক্লিয়াৰ হ'ব লাগিব, আগতীয়া তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিলে। গতিকে এইখিনি কথা আছে। গতিকে গান্ধীৰ নামটো আমাৰ গৌৰৱ নহয়, গান্ধীৰ নাম ভাৰতবৰ্ষৰ গৌৰৱ, পৃথিৱীৰ গৌৰৱ। গতিকে এইখিনি কথা আছে। মহান দুগৰাকী ব্যক্তি আমি আজি নাই আমাৰ মাজত, মহান সমাজকৰ্মী, তেওঁকে আমি সমাজকৰ্মী হিচাপে স্বীকৃতি দিম। সেইজন হ'ল ঠাকুৰ ৰামবচন সিং আৰু তেতিয়াৰ বিধায়ক হৰিহৰ চৌধুৰী। তেওঁলোকৰ মহানতাক আমি মানিছোঁ, তেওঁক আমি স্মৰণ কৰিছোঁ। 1951 আৰু 66 তেওঁলোকে কাৰ্যকালত তেওঁলোকে নিৰ্মাণ কৰিছিলে। তেওঁলোকৰ নাম থাকিব লাগে বুলি তেওঁলোকে চিন্তা কৰা নাছিল, তেওঁলোকে সমাজৰ কাম হ'ব লাগে বুলি চিন্তা কৰিছিল। গতিকে এই দুজন মানুহ, গতিকে এতিয়া আমাৰ মিছগাইড কৰিছে তেওঁলোকে ৰাইজক। গতিকে টাউনখন এতিয়া চলাবলৈ বিচাৰে কিষাণলাল পাৰিক, কাঠ বেপাৰীটোৱে। গতিকে কিষাণলাল পাৰিকৰ কথামতে টাউনত চলিলে, তেওঁতো কয় যে আমি ভোজপুৰী সম্প্ৰদায়ৰ লগত আছোঁ, আমাক ঠিকা দিব লাগে, বহুত ঠিকা লয়হি। গতিকে তেওঁৰ এটা লেফ্ট হেণ্ড ৰাইট হেণ্ড হয়। গতিকে এইটো কথা আছে। এটা সময়ত আমাক কি কৈছিলে, আমি এটা বিশেষ ব্যক্তি বিহাৰতো ৰেচন কাৰ্ডৰ কথা আছিলে, বা ইয়াতো ৰেচন কাৰ্ড বা ভোটাৰ কাৰ্ডৰ কথা আমি অকণমান কিবা কওঁ, তেতিয়া ৰাজনীতিত কওঁতে তেওঁলোকে বহুত দীঘলীয়া আহি গৈছিলে। গতিকে আমি লৈ আহিছিলোঁ। গতিকে এইটো বিহাৰী সম্প্ৰদায়ৰ বা ভোজপুৰী সম্প্ৰদায়ৰ কাৰণে কোনো সততা বিখ্যাত আমাৰ মাজত নাই। মহাত্মা গান্ধীৰ আদৰ্শ থকা মানুহ, আমি চব ধৰ্মৰ লগত থাকিম, আমি চব জাতি জনগোষ্ঠীৰ লগত থাকিম, বিহাৰী, মুছলমান, চাহ জনগোষ্ঠী, মৰাণ, মটক, খ্ৰীষ্টান চবৰ লগত আমি থাকিম। গতিকে মহাত্মা গান্ধীৰ আদৰ্শ থকা মানুহ, আমি ভোজপুৰীসকলক কোনো বেয়া পোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। আপোনালোকৰ যোগেদি ক্লিয়াৰ কৰিলোঁ এইটো, আৰু তেওঁলোকক আমি শ্ৰদ্ধা জনাব লাগিব। সেইকাৰণে কৰোণা সময়ত মই নিশ্চয় চাউল বিতৰণ কৰিছিলোঁ। এই কৰোণা সময়ত স্বীকাৰ কৰিব, চানালাৰ ইয়াৰ পৰা পলাই গৈছিল, আমি জোৰ জবৰদস্তি ধৰি ৰাখিছিলোঁ আৰু কৈছিলোঁ। ডিচিৰ ওচৰত লৈ গৈছে, শ্ৰী ভগৱান আছে, তেওঁৰ লগত লৈ গৈছে, আৰু কেইবাজন আছে। গতিকে এইটো আমাৰ বিৰুদ্ধ হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। আৰু ধন্যবাদ দিব লাগিব বাগিচাৰ মানুহখিনি বাগিচাত কাম কৰি দুংগালৈ আহোঁতে বহু সময় লাগে, বহুত কথা আছে। তেওঁলোকে বজাৰ হাট কৰি পেলাই ওচৰ চপাই দিয়ে, বা বাগিচা বজাৰত লৈ যায়, সুচল হৈ যায়, সহজ হৈ যায়। গতিকে আমি ভোজপুৰী সম্প্ৰদায়সকলক ধন্যবাদ দিব লাগিব। আৰু ধন্যবাদ এই যে গান্ধী মূৰ্তি বনোৱা মানুহজনৰ ঠাকুৰ ৰামবচন সিং, তাক ধন্যবাদ দিব লাগিব। গতিকে তেওঁলোকে যিবিলাক ভুল বুজাবুজি হৈছে, সেই সময়ত খুব ভুল বুজাবুজি হৈছে। গতিকে সেই ভুল বুজাবুজি আমাৰ মাজত নাই, ইয়াত ৰাজনীতি সংঘাত নাই। আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত এক ব্যক্তিৰ কাৰণে আমি এই কথাখিনি ক'ব লগা হৈছিল। আৰ চি এছৰ এটা সিদ্ধান্ত আছে, যেনেকৈ ধৰণে এই যে কলেজবিলাক যে বনাইছিলে, কি কলেজ আছে এইটো? দীনদয়াল কলেজ যে বনাইছিলে, এইটো আছিলে বিজেপি বা আৰ এছ এছৰ মূল মানুহজন
তাক পাকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ কৰিছিলে। গতিকে মহাত্মা গান্ধী ভাৰতবৰ্ষৰ স্বাধীনতা কৰা নামটোকে তেওঁলোকে হজম কৰিব নোৱাৰে, মূৰ্তি হজম কৰিব। সেইকাৰণে তেওঁলোকে পাকে এই যে টাৱাৰ কলক লগাই পেলাই যে ড্ৰিল মাৰি পেলাই তেওঁলোকে JCB দি পেলাই তেওঁলোকে উঠাই লৈ গ'ল। গতিকে অমানৱীয় অতি অপৰাধী কাম কৰিছে। তেওঁ 10টা ৱাৰ্ড কমিশ্যনাৰ আছে, তেওঁলোকে নিজস্ব কোনো ক্ষমতা নাই, তেওঁলোকৰ কোনো ক্ষমতা নাই। তেওঁলোকে এই যে টাৱাৰটো এই সৌন্দৰ্য বৰ্ধন গান্ধীৰ মূৰ্তিটো উঠাই দিলে সৌন্দৰ্য বৰ্ধন হ'ব নেকি? কেতিয়াও নহয়। গতিকে এইটো এটা বিকৃতি ৰূপ দিব বিচাৰিছে। গতিকে এই ধৰণে ৰাইজে বুজি পাইছে লাহে লাহে যে অত যুগ গান্ধীৰ মূৰ্তি থকা আৰু ইয়াত গান্ধীৰ 1947 আন্দোলন কৰা ইয়াতে এগৰাকী জীৱিত আছে সত্যৰথ গগৈ, তেওঁ কিয় নামতে তেতিয়া সুধিব লাগিছিলে। আমি এনে কৰিব বিচাৰিছোঁ, আমাক কিয় নামতে? আমাক নামতে আমাৰ কোনো কংগ্ৰেছী মানুহ খুব গোপনে, মই কৈছোঁ নহয়, খুব গোপনে আৰু খুব খৰখেদাকৈ কামটো কৰিব বিচাৰিছে। গতিকে এইখিনি কথা, গতিকে আমাৰ ক'ব লগা আছে, য'ত গান্ধীৰ মূৰ্তি আছিল যেনেকৈ আছিল তেনেকৈ বনাই দিব লাগে। তেওঁলোকে কি দিব? ই মানুহ টুপি পিন্ধাব বিচাৰিছিলো, কি দিব? সেই নহয়, তাৰ ছেট। এতিয়া আটাইতকৈ ওখ মূৰ্তিটো হ'ল কি চৰ্দাৰ বল্লভ ভাই, তাৰ ওপৰত কি কাৰণে দিয়া নাই তেওঁলোকে? গতিকে এইবিলাক প্ৰশ্ন আছে। গতিকে এতিয়া বিশ্বৰ 195 ৰাষ্ট্ৰৰ ভিতৰত মই কওঁ না 80খন ৰাষ্ট্ৰতে আছে, আৰু তাতো চেট দিয়া নাই, কাউৰী হাগিছে, কিবা হৈছে বুলি কথা। এতিয়া তেওঁলোকে অভিযোগ কৰিছে যে আঙুলি ভাঙিছিলে, লাঠিডাল ভাঙিছিলে, চশমা ভাঙিছিলে। গতিকে ৰিপেয়াৰিং শব্দ এটা থাকিব পাৰে, সেই ৰিপেয়াৰিং কৰিলে আপত্তি শেষ হ'লহেঁতেন বা কামখিনি শেষ হ'লহেঁতেন। সেইটো নকৰি তেওঁলোকে তেওঁলোকে ধ্বংস কৰিছে, তেওঁলোকে অপমান কৰিছে গান্ধীক। গতিকে তেওঁলোক গৰিহণাৰ যোগ্য। চাৰ্কুল অফিচাৰ এটা কথা, অফিচাৰ চাৰ্কুল অফিচাৰ মানে তেওঁ তৎক্ষণাত আমি দিছোঁ, লগে লগে আমি গমেই পোৱা নাছিলোঁ। মই কৈছোঁ খুব গোপনে আৰু খৰখেদা। গতিকে এই সিদ্ধান্তত তেওঁলোকে খুব গোপন আছিলে। আমি যিটো চাৰ্কুল অফিচক দিলোঁ আৰু কাৰ্যবাহী বিষয়ক দিলোঁ, ইমিডিয়েট দিলোঁ, আৰু তেওঁলোকে সেইটো কাৰ্যবাহী বিষয়ক সেইটো ৰিপেয়াৰ দেখাব নোৱাৰিলে, প্ৰজেক্ট দেখাব নোৱাৰিলে। গতিকে তাত অনিয়মৰ কথাও আছে, আৰু দেখালে আচল ৰূপটো পিকচাৰটো ওলাই যাব। গতিকে তেওঁলোকে চৰিত্ৰ প্ৰকাশ পাই যাব। এইখিনি তেওঁলোকৰ আমি অনুৰোধ জনাইছিলোঁ যে আমি হালা গোলা বা আমি বাধা নকৰোঁ, আলোচনা বিলোচনাৰ মাধ্যমত। গান্ধী মূৰ্তি ধ্বংস কৰিছে বিজেপিয়ে, টাউন কমিটিয়ে। তেওঁলোকে কৈছে গান্ধী মূৰ্তি আঁতৰাই তেওঁলোকে ক্লক টাৱাৰ বনাব। গতিকে আমাৰ বক্তব্য আছে যে গান্ধী মূৰ্তি থাকিব, য'ত গান্ধী মূৰ্তি আছে, য'ত গান্ধী চক আছে, তাত গান্ধী মূৰ্তি থাকিব লাগিব। ইয়াত ক্লক টাৱাৰ ক'ত বনাওক, আমাৰ ক'ব লগা নাই। উন্নয়নৰ বিৰোধী আমি নহয়, কিন্তু গান্ধীৰ মূৰ্তি আঁতৰাই উন্নয়ন কেনেধৰণৰ উন্নয়ন তেওঁলোকে ক'ব বিচাৰিছে। আমি গান্ধী মূৰ্তি বনোৱাত সহযোগ কৰিম, বিৰোধৰ কথা নাই। গতিকে ক্লক টাৱাৰ বনাবৰ কাৰণে গান্ধী চকটোৱে তেওঁলোকে লক্ষ্য কৰি লোৱা কাৰণটোৱে হ'ল বিজেপি এইটো মানে গান্ধীৰ মূৰ্তিটো ধ্বংস কৰাৰ কাৰণে। তেওঁলোকে জনা দৰকাৰ যে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ মুখ দেখিলে আৰু ইয়াকে ডিষ্ট্ৰয় কৰিব বিচাৰিছে, পৰিচয় নোহোৱা কৰিব বিচাৰিছে, ক্লক টাৱাৰ কৰিব বিচাৰিছে। গতিকে এইবিলাক আমি মানি নলওঁ। তেওঁলোকে কৈছে যে ৰাইজে আমাৰ লগত আছে। ৰাইজ মানে কি? কিষাণ পাৰ্টি ৰাইজ, অনুপ গুপ্তা ৰাইজ, দিলীপ গুপ্তা ৰাইজ, এইবিলাক ৰাইজ নহয়। ৰাইজে আমাক দুবাৰকৈ ভোট দিছে ডুমডুমা, আৰু ডুমডুমা আচলতে ডুমডুমা সমষ্টিটোকে নিজৰ ঘৰ ৰূপে মই ভাবোঁ, আৰু ডুমডুমা টাউনৰ লোকসকলকো মই নিজৰ ঘৰ হিচাপে ভাবোঁ। তেনেকৈ মৰম চেনেহ আগতে দিছে, আৰু টাউন কমিটিও এবাৰ আমি গঠন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত টাউনৰ মানুহ আমাৰ লগত নাথাকিব বা টাউনৰ মানুহে গান্ধী মূৰ্তি আঁতৰাৰ স্বাক্ষৰ সহযোগ কৰিব বা সন্মতি জনাব, এইটো কথা হ'ব নোৱাৰে। এইটো তেওঁলোকৰ কিছুমানৰ কাৰণে হজম নোহোৱা এটা কথা।
গতিকে আৰু উন্নয়নমূলক কাম ইয়াত বহুত আছে আৰু এতিয়া তেওঁলোকে ৰাস্তা বনাইছে, নলা বনাইছে, আমি কেতিয়াও মাত লগোৱা নাই। কিয় মাত লগাম? উন্নয়ন হৈছে, আমি উন্নয়নত একমত, একগোট। গতিকে ইয়াৰ বিৰোধ আমি কেতিয়া কৰোঁ। কিন্তু আমাৰ বিৰোধ আছে মহাত্মা গান্ধী মূৰ্তি উঠাই তেওঁলোকে অপমান কৰাটো আমি কেতিয়াও সহ্য কৰিব পৰা নাই। আমি ধৰি যাম মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা, সকলোৱে শ্ৰদ্ধা কৰে। ই অকল ডুমডুমাৰ সম্পদ নহয়, ই অসমৰ সম্পদ, ভাৰতৰ সম্পদ, বিশ্বৰ সম্পদ। গতিকে এই ধৰণে তেওঁলোকে যধে মধে টাউন কমিটি মিটিং কৰিলে বুলিয়ে যে উঠাই দিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, অসম টুডে।